জুলি ডেকা বৰুৱা কথাটো হল নলবাৰীত এনেকুৱা বহু কেইজন যুৱক আছে যি অকল গাই পুহি গাখীৰৰ দ্বাৰা ব্যৱসায় কৰি বা গাখীৰৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰে তেওঁলোকে নিজৰ পৰিয়ালটোৱে নহয় আৰু আন 10 জনকো সংস্থাপন দিয়াৰ এটা ব্যৱস্থা তেওঁলোকে কৰিছে। যেনে দীঘেলীৰ প্ৰশান্ত শৰ্মা এজন আছে, জানে নলবাৰীৰ লগত যাৰ সম্পৰ্ক আছে, তেওঁ এতিয়া মিঠাইৰো ব্যৱসায় কৰে। আমাৰ বিভাগটো যেহেতু আছে, তেখেতসকলৰ যেহেতু বহুতো ক্ৰাইটেৰিয়া আছে, এই ক্ৰাইটেৰিয়াবিলাকত সেই মানুহবিলাকক যদি অলপ উদগনি দিয়া যায়, মন্ত্ৰীৰ পত্নীগৰাকীয়ে এই ব্যৱসায়টো নকৰিলেও চলে, কিন্তু তেওঁ এই ব্যৱসায় কৰা দেখুৱাই চৰকাৰৰ পৰা 50 লাখ টকাৰ সাবসিডি লোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোত আমাৰ আপত্তি আছে আৰু সেই আপত্তিটোৰ কথাটো ৰাজহুৱাভাৱে আপোনালোকৰ সন্মুখত দাঙি ধৰিছো। ইয়াৰ বিপৰীতে নলবাৰীত আৰু বহুত মানুহ আছে বা পাঠশালাত গাখীৰৰ সম্পৰ্কে আপোনালোকে জানে, গাখীৰৰ ব্যৱসায় বুলি ক'লে শ্বেত বিপ্লৱ যিটো আমাৰ বজালিৰ পৰাই আৰম্ভ হৈছিল আৰু নলবাৰীকো শিপাইছে। গতিকে সেই যিয়ে প্ৰকৃততে কৰি আহিছিল সেই ব্যৱসায়ীবিলাকে যদি পালেহেঁতেন তেনেহ'লে বহুত উপকাৰ হ'লহেঁতেন। তেনেহ'লে চৰকাৰৰ যিটো ব্যৱস্থা এইটোত সকলোৱে শলাগ ল'লেহেঁতেন। কিন্তু এই ব্যৱস্থাৰ অহাৰ কাৰণে পূৰ্বৰ যিটো আছিল তাত ৰাজনৈতিক ব্যক্তিয়ে ইয়াত ল'ব নোৱাৰে বুলি আছিল, কিন্তু এতিয়াৰ যিটো নিয়মাৱলী এই এডিশ্যন কৰিছে তাত 2, 3, 4 এই তিনিওটা ডিলিট কৰি দিছে, দি এতিয়া মন্ত্ৰীৰ পত্নীও পাব পৰা এটা ব্যৱস্থা কৰিছে। গতিকে এই ব্যৱস্থাটোত আৰু অধিক মানে আপোনালোকৰ জৰিয়তে এই বিষয়টো অধিক তথ্য পোহৰলৈ অহাৰ কাৰণে মই আপোনালোকৰ ওচৰত এটা অনুৰোধ জনাইছো। এইখিনিয়ে আমাৰ ক'ব লগা কথা। ডেফিনেটলি, কাৰণ মই ক'লে এজনৰ নাম ক'লো, দীঘেলীত প্ৰশান্ত শৰ্মা নামৰ এজন মানুহে বহু দিনৰ পৰা গৰু কিনি গাখীৰ বিক্ৰী কৰি আৰু এতিয়া তেওঁ গাখীৰৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি তেওঁ বিক্ৰী কৰি ব্যৱসায় কৰি আছে। যদি এই ক্ৰাইটেৰিয়াটোত তেওঁক সোমাই দিলেহেঁতেন, ডিপাৰ্টমেণ্টে যদি তেওঁক সোমাই দিলেহেঁতেন, তেনেহ'লে যথেষ্ট উপকাৰ হ'লহেঁতেন আৰু চৰকাৰৰ প্ৰকৃত ব্যৱস্থাটো হ'লহেঁতেন। কিন্তু তাৰ বিপৰীতে মন্ত্ৰীগৰাকীৰ সেই ফাৰ্মখন কেতিয়াৰ পৰা হৈছে, তাত গৰু ক'ৰ পৰা আনিছে, এই কথা বাৰ্তাবিলাক যদি আপোনালোকৰ অনুসন্ধানমূলক এটা বাতৰি আহে তেনেহ'লে ৰাইজ উপকৃত হ'ব আৰু বিভাগীয় বিষয়াসকলেও সচেতন হ'ব। আচলতে এইটো আছিলে এটা লোন, ডাইৰেক্টৰ ডায়েৰী ডেভেলপমেণ্ট, তেওঁলোকে এখন টেণ্ডাৰ কৰিছিল। টেণ্ডাৰত তেওঁলোকৰ আছিলে, আগতে নিয়ম আছিলে যে ৰাজনৈতিক ব্যক্তিয়ে এই ধৰণৰ সুবিধা ল'ব নোৱাৰে। তেওঁলোকে সেই টেণ্ডাৰখনৰ 2 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ ক্লজ যি নিয়মাৱলী আছিলে সেই 3টা ডিলিট কৰি দিছিলে। দি পেলাই ৰাজনৈতিক ব্যক্তিৰ পৰিয়ালেও ল'ব পৰা এটা ব্যৱস্থা তেওঁলোকে কৰি লৈছিলে। তো সেইকাৰণে আমি ক'ব বিচাৰিছোঁ, ইয়াত যিখন লিষ্টত 13 নম্বৰ নামত আছে সেইটো হ'ল জয়ন্ত মল্ল বৰুৱা, তেখেতৰ সহধৰ্মিনী জুলি ডেকা। তেখেতৰ নামত 50 লাখ টকা মানে 30% ছাবচিডি আছিলে। ছাবচিডিৰ পৰিমাণ হ'ল প্ৰায় 50 লাখ টকা, 49 লাখ কিমান টকা পাইছে তেওঁলোকে। আৰু সেই ছাবচিডি তেওঁলোকে গ্ৰহণ কৰিছে। আৰু এই 15 জন যি তালিকা তেওঁলোকে দিছে তাৰ ভিতৰত নামবিলাক এনেকুৱা যে আস্থা ডায়েৰী বঙাইগাঁও, এই ধৰণে এই 15 জনৰ ভিতৰত এনেকুৱা ডায়েৰীৰ লগত নাম থকা 10টা নাম আছে আৰু 5টা নাম অকল ব্যক্তিগত নামৰ তেওঁলোকে এলটমেণ্ট দিছে। এই ব্যক্তিগত নামবিলাক কেতিয়া তেওঁলোকে ডায়েৰীৰ লগত সংযুক্ত হ'ল, ফাৰ্ম বা কিবা বুলি তেওঁলোকৰ ক'তো বিশেষভাৱে উল্লেখ নাই। এতিয়া কথা হ'ল তেওঁলোকে যিখিনি কথা ক'লে যে আৰু ইয়াতে এটা নিয়ম আছিল, মিনিমাম 3 বছৰৰ ৰিটাৰ্ণ লাগে আৰু 3 বছৰত মিনিমাম 50 লাখ টকাকে তেওঁলোকৰ উপাৰ্জন হ'ব লাগে, মিনিমাম 50 লাখ টকাৰ টাৰ্ণ অভাৰ হ'ব লাগে লাষ্ট 3 ইয়াৰ্ছত। কিন্তু আমাৰ হাতত পৰা তথ্য মতে এই যিগৰাকী ব্যক্তি বিশেষৰ কথা এতিয়া আমি উলিয়াইছো, তেওঁৰ ফাৰ্মখনত গৰু আহিছিল গিৰ গাই আজিৰ পৰা প্ৰায় 2 বছৰ আগত, 3 বছৰ হোৱা নাই।
সেই এষ্টাব্লিছমেণ্টটো 3 বছৰ হোৱা নাই, 3 বছৰতকৈ কম দিন হৈছে, কিন্তু তেওঁ কি ধৰণে মন্ত্ৰী কেবিনেট মন্ত্ৰীৰ পত্নী হোৱাৰ সুবাদতেই তেওঁ এই ছাবচিডি পাবলৈ সক্ষম হল নেকি? আৰু যদি তেনেকুৱাই নীতি নিয়ম হৈছে, যেনেকে আমি জানো আগতে মুখ্যমন্ত্ৰীৰ পত্নীও প্ৰায় 10 কোটি টকাৰ ছাবচিডি পোৱা বুলি আপোনালোকৰ মাধ্যমেদি আমি গম পাইছিলো। আজি যদি সেইটো হৈছে, তেওঁৰ পথকে অনুসৰণ কৰি আজি তেওঁৰ কেবিনেট সতীৰ্থ বা কেবিনেট মন্ত্ৰীৰ পত্নীও একেই পদাংক অনুসৰণ কৰিছে, আৰু যাৰ ফলত অসমৰ যি খাটি খোৱা এই ব্যৱসায়ৰ লগত গোপালকসকল আছিলে তেওঁলোকে কিন্তু তাৰ সুবিধা নাপালে। অসমৰ দৰে নিবনুৱা সমস্যা এখন জৰ্জৰ ৰাজ্যত এই সুবিধাসমূহ তেওঁলোকে পালে বেছি উপকৃত হলহেঁতেন মন্ত্ৰী পত্নী এগৰাকীয়ে পোৱাতকৈ। এই কথাবিলাকত আমাৰ দ্বিমত আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমি ইয়াক গৰিহণা দিছো, আৰু আপোনালোকক আমি আহ্বান জনাব বিচাৰিছো যাতে আপোনালোকে এই কথাবিলাক সবিস্তাৰে আপোনালোকে আপোনালোকৰ মাধ্যমেদিও আৰু অধিক তথ্য আপোনালোকে উলিওৱাৰ চেষ্টা কৰে, আৰু এই কথাবিলাক যাতে অসমৰ ৰাইজলৈ যায়। আৰু এই যি বিভাগ আছে ডায়েৰী বিভাগ, তেওঁলোকৰ কৰ্মকৰ্তাসকলেও যাতে এই ধৰণৰ কাম কৰাৰ আগত তেওঁলোকে যাতে চৰজমিন তদন্ত কৰি উচিত ব্যক্তি যোনে পাব লাগে তেওঁলোককহে দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই ধৰণে ইয়াত ৰাজনীতিকৰণ হ'ব নালাগে, তাৰ প্ৰতিহে আমি দাবী জনাইছো। ধন্যবাদ। এতিয়া কিমান গৰু আছে একজেক্টলি গম নাপাওঁ, কিন্তু ফাৰ্মখন এষ্টাব্লিছমেণ্ট হ'বলৈ 3 বছৰ হোৱা নাই বুলি আমি জানো। সেইটো ওচৰৰ মানুহে কৈছে, আৰু তাত কিবা গিৰ গায়ো আছে। যেতিয়া আপোনাৰ কন্যাকা হৈছিল তেতিয়াও গিৰ গাই আহিছিল। এই গিৰ গাই অহা সময়ত তেওঁলোকৰ ফাৰ্মতো গিৰ গাই অহা বুলি শুনিছিলো। সেইটো 2 বছৰতকৈ কম সময় হৈছে, সেই ধৰণৰ কথা। আৰু তেওঁলোকৰ ফাৰ্মখনৰ এষ্টাব্লিছমেণ্ট মানুহে কোৱা মতে 3 বছৰ হোৱা নাই। ৰাজনৈতিক ব্যক্তিয়ে সেইটো স্কিমত এপ্লাই কৰিব নোৱাৰা নিয়ম আছিলে। হয় হয়, সেইবিলাকেহে পাইছিল, কিন্তু কোনো ৰাজনৈতিক ব্যক্তিৰ পৰিয়ালত থাকিলেও তেওঁলোকে এপ্লাই কৰিব নোৱাৰিছিল। আগৰ চৰকাৰৰ দিনত, আমাৰ চৰকাৰৰ দিনত সেই ধৰণৰ নিয়ম আছিল। যদি কোনোবা ৰাজনৈতিক ব্যক্তি এই ব্যৱসায়ৰ লগত জড়িতও হয়, তেওঁ গোপালনো কৰে, তথাপি তেওঁ এই আঁচনিটো ল'ব নোৱাৰিছিল। কিন্তু এতিয়া তেওঁলোকে তাত এই 3টা ক্লজ ডিলিট কৰি পেলাই যাতে তেওঁলোকে এই সুবিধাটো ল'ব পাৰে তাৰ ব্যৱস্থাটো তেওঁলোকে ৰাস্তাটো মুকলাই লৈ এই ধৰণৰ কুকাৰ্য এটা তেওঁলোকে সম্পাদন কৰিছে। তাৰ আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ আমি বিৰোধ কৰিছো, আৰু অসমৰ ৰাইজক ইয়াৰ বিষয়ে আমি জনাব বিচাৰিছো। ধন্যবাদ। নহয়, মহিলা সবলীকৰণ নহয়। সবলীকৰণ তেতিয়া হ'ব, সবলীকৰণ শব্দটোৰ অৰ্থ কি হ'ল? সবলীকৰণ হৈছে এইটো যোন দুৰ্বল তাক সবল কৰিব লাগে, কিন্তু সবলকে যদি আপুনি দি থাকে, পেট ভৰা মানুহ এজনক যদি আৰু এসাঁজ খাবলৈ দিয়ে, সেইটোতো আৰু ভোকাটো খানা দিয়া নুবুজায়। সেই ধৰণৰ কথা। আপুনি যিটো কথা কৈছে, হয়তো আপুনি মোক কিবা এটা ট্ৰেপত পেলাব বিচাৰি সেই কথাটো কওঁতে আপুনি ট্ৰেপত পৰা যেন লাগিছে, যে সবলীকৰণ কি? সবলীকৰণ হৈছে যোন দুৰ্বল তাক সহায় কৰিলেহে সবল হ'ব। দুৰ্বলীক সহায় কৰা। সবলীকৰণ শব্দটোক আমি মানি লৈছো। আমি মহিলা সবলীকৰণৰ সপক্ষত কংগ্ৰেছ দলে সদায় কাম কৰি আহিছে, আৰু অনাগত ভৱিষ্যতো কৰিব। কিন্তু এনেকুৱা নদকা মানুহক পুনৰ খুওৱাৰ ব্যৱস্থা কৰাটোহে আমি বিৰোধিতা কৰিছো। ধন্যবাদ। হয় হয়, এই কাৰিয়ালৰ ব্যৱস্থা মানে লোৱাৰ পিছত তেওঁলোকৰ যদি সমগ্ৰ ৰাইজ এই বিষয়টোৰ ওপৰত মাত মাতে, তেনেহ'লে ডিপাৰ্টমেণ্টে ঘূৰাই এৰাৰ কাৰণে বাধ্য হ'ব। সেইটো কথা। গতিকে এতিয়া আপোনালোকৰো সহযোগিতা লাগিব, সমগ্ৰ অসমৰ সহযোগিতা লাগিব। এখেতে কোৱাৰ দৰে যে মহিলা সবলীকৰণ কৰাৰ কাৰণে যদি এগৰাকী দুখীয়া মহিলাক দিলেহেঁতেন আমি তেতিয়াহ'লে ক'ব লগা নাছিল। কিন্তু মন্ত্ৰীৰ পত্নীগৰাকী আৰু নাম দিছে নলবাৰী, আছে ফাৰ্ম তেওঁৰ ৰঙিয়াত, জয়ন্তীপুৰত। গতিকে আৰু ইয়াতে আৰু বহুত মহিলাই পাইছে, যেনেকে মনালিছা ভট্টাচাৰ্য বুলি আছে, নাৰায়ণ ডায়েৰী ফাৰ্ম কামৰূপ মেট্ৰ', তেওঁ মহিলা, তেওঁ পাইছে। তেওঁৰ কথা কিন্তু আমি অনা নাই। আমি কাৰো এতিয়া মহিলাই হওক পুৰুষে হওক যোনে সঁচাই পাব লাগে তেওঁলোকে পোৱাত আমাৰ কোনো বিৰোধ নাই, কিন্তু যোন নপাব লগা ব্যক্তিয়ে পাইছে তেওঁলোকৰ প্ৰতি আমাৰ বিৰোধ আছে। হয় 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 হয়, এই ৰাজনীতিকৰণ যি হৈছে আপোনালোকে জানিব। আমি এটা কথা উদঙাই দিছো, বাকীখিনি আপোনালোকেও চাব। আৰু সেই ধৰণৰ বস্তুবিলাক বন্ধ হ'ব লাগে। অসমৰ ৰাইজক এই চৰকাৰখনে যে আভুৱা ভৰি আছে চাৰিওফালে, এই কথাবিলাক বন্ধ হ'ব লাগে। চৰকাৰৰ নীতিসমূহ সুস্পষ্ট হ'ব লাগে, যাতে সাধাৰণ নাগৰিক ইয়াৰ পৰা উপকৃত হয়। ধন্যবাদ।
26ৰ নিৰ্বাচনত বৰক্ষেত্ৰীতো আমাৰ কংগ্ৰেছৰ পৰা আমাৰ দিগন্ত বৰ্মন ডাঙৰীয়া বিধায়ক হৈ আছে। আমি এতিয়া নলবাৰী আৰু টিহু এই দুইটা সমষ্টিয়ে 26ৰ নিৰ্বাচনত আমাৰ কংগ্ৰেছৰ হাতলৈ অনাৰ কাৰণে ব্যৱস্থা হাতত লৈছে। যদি দলে টিকট দিয়ে খেলিম। মন্ত্ৰীটো ভেটি মজবুতে য'ৰ পৰা সুবিধা পাইছে তাৰ পৰাই যদি ভেটি আনি সোমাই তেতিয়া ভেটি মজবুত থাকে। কিন্তু সেইকাৰণে আপোনালোকৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ এই বিষয়টো আপোনালোকেও ৰাজহুৱা হোৱাত সহায় কৰক। আৰু তেতিয়া ৰাইজে যেতিয়া বুজি পাব যে সকলোৰে ফালৰ পৰা কৰোণাৰে ধ্বংস কৰা যিটো ব্যৱস্থা বা তেওঁৰ গুৱাহাটীৰ বাসভৱনত যিটো অন্যায় কৰি ৰাস্তা বনাইছে বা অন্যায় কৰি দুখীয়া মানুহক সেই ঠাইৰ পৰা উঠাই তেওঁ তাতে বসবাস কৰিছে, সেই কথাবিলাক যেতিয়া আপোনালোকে সেই কথাটো যেনেদৰে জনাইছে এই কথাটো জনালে নিশ্চয় সেই ভেটিটো সহিবলৈ আৰম্ভ কৰিব। ধন্যবাদ, আপোনালোকক পুনৰ নমস্কাৰ জনাইছোঁ।